ডাঙৰ খবৰ লৈ আহিছো বিটিসি নিৰ্বাচনৰ প্ৰাক্ষণত গড়েশ্বৰত ভয়ংকৰ ঘটনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভালৈ যোৱা বাছত দুৰ্বৃত্ত আক্ৰমণ চলাইছে আমি জনাইছো এই মুহূৰ্তৰ কে ডাঙৰ খবৰটো বিটিসি নিৰ্বাচনৰ প্ৰাক্ষণত গড়েশ্বৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভালৈ যোৱা বাছত দুৰ্বৃত্তৰ আক্ৰমণ ডাঙৰ খবৰ জনাইছো দুৰ্বৃত্তই শিল দলিয়াই বাছ ভাঙিলে বাছখনৰ সন্মুখ ভাগৰ আইনা শিল দলিয়াই ভাঙি পেলোৱা হৈছে বাছখনৰ সন্মুখ ভাগৰ আইনা আৰু গড়েশ্বৰৰ গেৰুৱাত সংঘটিত হৈছে এই নিৰ্বাচনী হিংসাৰ ঘটনা আমি জনাইছো এই মুহূৰ্তৰ এই ডাঙৰ খবৰ বৰগুলিত মুখ্যমন্ত্ৰীৰ সভালৈ বাছেৰে কঢ়িয়াই নিছিল বিজেপিৰ কাৰ্যকৰ্তাক আৰু শিমলিবাৰীৰ পৰা ৮০ জনকৈ বিজেপি কাৰ্যকৰ্তাক নিয়া হৈছিল বাছখনেৰে বিৰোধী দলৰ কৰ্মীয়ে এই ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে আমি জনাইছো মুহূৰ্তৰ সেই ডাঙৰ খবৰ বিটিসি নিৰ্বাচনৰ প্ৰাক্ষণত গড়েশ্বৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভালৈ যোৱা বাছত দুৰ্বৃত্তৰ আক্ৰমণ দুৰ্বৃত্তই শিল দলিয়াই ভাঙিলে বাছখনৰ সন্মুখ ভাগৰ আইনা আৰু গড়েশ্বৰৰ গেৰুৱাত এই নিৰ্বাচনী হিংসাৰ ঘটনা সংঘটিত হৈছে আমি দেখুৱাইছো আপোনালোকক দৃশ্যাংশ কিদৰে ভাঙি পেলোৱা হৈছে বিজেপিৰ কাৰ্যকৰ্তা কঢ়িয়াই নিয়া এই বাছখনৰ সন্মুখ ভাগৰ আইনা বাছখনৰ নাম হৈছে বুলবুল আৰু এই বুলবুল নামৰ বাছখনেৰে বহুখিনি আচলতে বিজেপিৰ কাৰ্যকৰ্তাক কঢ়িয়াই নিয়া হৈছিল আৰু বৰগুৰিত মুখ্যমন্ত্ৰীৰ সভালৈ বাছেৰে কঢ়িয়াই নিছিল বিজেপিৰ কাৰ্যকৰ্তা শিমলিবাৰীৰ পৰা ৮০ জনকৈ বিজেপি কাৰ্যকৰ্তাক নিয়া হৈছিল বাছখনেৰে আৰু বিৰোধী দলৰ কৰ্মীয়ে এই ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে আমি দেখুৱাইছো আপোনালোকক DY365 এক্সক্লুচিভ দৃশ্যাংশ বিটিসি নিৰ্বাচন প্ৰাক্ষণত গড়েশ্বৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা আৰু কেইটামান দিনৰ পাছতে নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো বিটিসিৰ কেইবাখনো সভাত ইতিমধ্যে অংশগ্ৰহণ কৰিছে আৰু গড়েশ্বৰতো আচলতে বিজেপিয়ে নিৰ্বাচন কেন্দ্ৰিক সভা অনুষ্ঠিত কৰিছিল মুখ্যমন্ত্ৰীয়ে ভাগ লোৱাৰ কথা আছিল আৰু সেই মুখ্যমন্ত্ৰীৰ সভা আছিল আৰু সেই মুখ্যমন্ত্ৰীৰ সভালৈ বাছৰে কঢ়িয়াই নিয়া হৈছিল বিজেপিৰ কাৰ্যকৰ্তাসকলক আৰু সেই সময়তে আচলতে বিৰোধী দলৰ কৰ্মীয়ে এই ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু বিটিসিক লৈ বিটিসি নিৰ্বাচনক লৈ এতিয়া ৰাজ্যৰ ৰাজনৈতিক মহলত এতিয়া ব্যাপক চৰ্চা চলিছে তাৰ মাজতে এক নিৰ্বাচনী হিংসাৰ ঘটনা সংঘটিত হৈছে গড়েশ্বৰত বৰগুলিত মুখ্যমন্ত্ৰীৰ সভালৈ বাছেৰে কঢ়িয়াই নিয়া হৈছিল বিজেপিৰ কাৰ্যকৰ্তাক আৰু শিমলিবাৰীৰ পৰা ৮০ জনকৈ বিজেপি কাৰ্যকৰ্তাক নিয়া হৈছিল বাছখনেৰে বিৰোধী দলৰ কৰ্মীয়ে এই ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে আমাৰ লগত এই সন্দৰ্ভত মন্তব্য আছে আমি আপোনালোকক মন্তব্য আগবঢ়াইছো গাজবাৰী VCCC আণ্ডাৰৰ শিমলিবাৰী গাঁৱৰ পৰা আমি 189 বছৰৰ পৰা আমি 3খন গাড়ী লৈ আমি CMৰ প্ৰগ্ৰামত আহি থকাৰ অৱস্থাত আমাৰ গেৰুৱাত কোনোবা দুৰ্বৃত্তই আমাৰ এখন গাড়ীৰ আগৰ গ্লাছ মানে পাথৰ মাৰি ভাঙি দিয়ে মানে মানুহৰ মাজেদি দৌৰ মাৰিছে আমি এই মানুহজনক আমি ধৰিব নোৱাৰিলোঁ এতিয়া আমি গাড়ীখন লৈ কিনে আমি এতিয়া ইয়াতে আবদ্ধ হৈ আছোঁ আমি এতিয়া কাউৰবাহা আমাৰ CMৰ প্ৰগ্ৰাম আছে তাতে আমি যাবলৈ আহিছিলোঁ মুখ্যমন্ত্ৰীৰ প্ৰগ্ৰামত আমি যাব আহিছিলোঁ আমাক ইয়াতে গেৰুৱাতে মাৰিছে মানুহৰ বৰ্তমান আমাৰ কোনো আঘাত হোৱা নাই কোনো গাড়ীৰো মানুহ আঘাত হোৱা নাই আমাৰ যাত্ৰীৰো হোৱা নাই কিন্তু গাড়ীখনৰ আমাৰ আগৰ গ্লাছ গোটেই ভাঙি গৈছে ইয়াতে আবদ্ধ হৈ আছে হয় আমাৰ মাত্ৰ আমাৰ ইয়াতে মোটামুটি ৮০ জনমান মানুহ আমি ইয়াতে আবদ্ধ হৈ আছো এটা ভাঙাটো আমি সঠিকটো আমি ধৰিব পৰা নাই এতিয়া সন্দেহটো আমি সঠিক এতিয়া আমি কেনেকে কওঁ যে কোনে ভাঙিছে আমিতো হয় কোনোবা বিৰোধী দল বুলি আমি ক'ব লাগিব গতিকে আমি যিয়ে নহওক আমি ভাৰতীয় জনতা পাৰ্টীৰ আমি পাৰ্টি হিচাপে যেতিয়া আমি গাড়ীখন লৈ আহিছোঁ আমাৰ কোনোবা পাথৰ মাৰিলে কোনোবা বিৰোধী দলে মাৰিছে CMৰ পাৰ্টিলৈ আহি আছিলো আমি মানে থাৰ্ডত আছিলো সেইখন ছেকেণ্ড গাড়ী আছিলে আমি আহি থাকোঁতে তাৰমানে আমাৰ ড্ৰাইভাৰজনে কাষৰজনে ক'লে যে গ্লাছ ফাটিছে আমি ভাবিছো কি কাৰণত ফাটিলে আমি ৰখি কিনে চালো যে কোনোবাই শিলগুটি মাৰিছে মানে ফাটি গৈছে গোটেইখিনি আৰু আমাৰ গাড়ীৰ মানে থকা মানুহখিনিয়ে মানে ভয় খাই গৈছে আৰু পটককৈ গাড়ীখন ৰাখি থৈ গৈছে আৰু মানে কি যোনে শিলগুটিটো মাৰিছে মানে দেখাও পাইছে আমাৰ ককা এজনে তেওঁক কৈছে ইতিমধ্যে আমি মানে ভয়ত আমি ইয়াত ৰখি আছো আৰু ইয়াত আমি CMৰ মিটিঙলৈ বৰ্তমান হোৱা নাই মানে গ্লাছ বিলাক মানে চিটিকি পৰিছে যদি বা মানে কি অকণ পৰি গ'ল হয় তেতিয়া আঘাত হয়
আঘাত হ'ল হয় আমি শিমলুবাৰীৰ পৰা আহিছো আমি 80জন মানে আছো মহিলা হয় মুখ্যমন্ত্ৰী মিটিঙলৈ যাব হয় হয় কোনে মাৰিছে বুলি ভাবিছিল ককাজনে ক'লে কোনোবা ল'ৰা এজনে মাৰিছে মাৰি মানে দৌৰি গৈছে আৰু সিহঁতৰ হয়তো টাৰ্গেট আছিলে যিটো এটা খাল আছে যদি মানে কি ড্ৰাইভাৰজন কিবা এটা হ'ল হয় তেতিয়া গাড়ীখন মানে কি খালত বাগৰি গ'ল